হাই হেল্ল' নমস্কাৰ। মই এতিয়া আহি পালোঁ ধনতলা বজাৰ আৰু ধনতলা বজাৰত আহিয়ে অমিতা ল'লোঁ। এইবিলাক চাওক, অমিতাবিলাক একদম পকা পকা আছে, আধা পকা আছে। এইবাৰ গ'লোঁ ককা মানে আটা ভাই বুলি কওঁ আমি। তো ককাই লৈ আহিছে কোমোৰা, ভীমকল এইবিলাক লৈ আহিছে। তাৰপিছত ইয়াৰ পৰা গ'লোঁ মই মাকৈ আনিব আৰু দাদা এজনে মাকৈ আনি দি গ'ল। এইবিলাক মনাত সোমাই ল'লোঁ মাকৈবিলাক। তাৰপিছত ল'লোঁ আলু, লোকেল আলু পালোঁ, সেইটো আলু লৈ ল'লোঁ। ইফালে খুড়া এজনে দোকানখন উলিয়াইছে এতিয়া ৰাতিপুৱা দোকান বজাৰত আহি কিনে দেখা পালোঁ দোকানখন খুলি আছে। আৰু ইফালে হাঁহ মুৰ্গীৰ বজাৰ আছে এইফালে। তো বজাৰ ইফালে ভিতৰত নোসোমালোঁ আৰু বজাৰত আহি ইয়াতে দেখা পালোঁ ইয়াতে মন্দিৰ এটা আছে আৰু মন্দিৰত ইয়াতে লিখা আছে জুবিন গাৰ্গক নাই দিয়ক, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক নাই দিয়ক, ধনতলা বজাৰ আঞ্চলিক ছাত্ৰ সন্থা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো আমাকো নাই লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু ইফালে আবুয়ে দোকান খুলি আছে। এইফালে মুড়ি আছে, চিৰা আছে, লাৰু আছে, এইবিলাক চব ওলাই আছে বস্তুবিলাক। আৰু এই সৰু তাতে দাম দৰ কৰিব আহিলোঁ। এইবিলাক ফুলকবি আছে, ঘৰৰ পৰা খেতি কৰি লৈ অহা, একদম নিজে খেতি কৰা। তো মানুহবিলাকে বস্তুবিলাক লৈ আছে। দাম দৰ কৰিলোঁ কিন্তু দামটো নিমিলিলে, তো মই নল'লোঁ তাৰ পৰা। আৰু ইফালে আছে ওলকবিবিলাক লৈ আহিছে আৰু এজন খুৰাই। ওলকবি, বন্ধাকবি আছে ইয়াতে, লোকেল বন্ধাকবি। তাৰপিছত ইফালে মটৰ আছে, তাৰপিছত এইবিলাক অচি আছে, চিম বুলি কয়। তাৰপিছত এইবিলাক ৰঙালাও আছে, ৰঙালাওবিলাক চালোঁ কিন্তু অলপ দামটো নিমিলিলে, সেইকাৰণে ৰঙালাওটো লোৱা নহ'ল। আৰু ইফালে বেঙেনা আছে, তো বেঙেনা লৈ ল'লোঁ। এইটো বেঙেনাবিলাক লৈ ল'লোঁ। আৰু বৰ্তমান যিবিলাক বেঙেনা আছে এইবিলাক ফ্ৰাই কৰি বা পকোৰা বনাই খাই কিনে ভাল লাগে। আৰু ইফালে আৰু এজন খুৰাই বেঙেনা লৈ আহিছে বিক্ৰী কৰাৰ কাৰণে, বেঙেনা। তাৰপিছত এইবিলাক ঘৰৰ ফুলকবিবিলাক ইমান ডাঙৰ ডাঙৰ চাওকচোন, বহুত ডাঙৰ হয় এইবিলাক ফুলকবিবিলাক, সিহঁতৰ ঘৰৰ মানে খেতি কৰা। আৰু এইবিলাক পানীলাও আছে, এইটো কাঠ আলু, আমাৰ ফালে গাজ আলু বুলি কয় কিন্তু ইয়াতে অসমীয়াত কাঠ আলু বুলি কয়। এইবিলাক পানীলাও, লোকেল আলু। বজাৰৰ পৰা আহিলোঁ আৰু বজাৰৰ পৰা আহি কিনে দোকান বস্তুখিনি গোটেইখিনি উলিয়াই লৈ ল'লোঁ। আৰু গোটেইখিনি সজা হ'ল বস্তুখিনি, কমলা, অমিতা, কল, বগৰী আৰু ইফালে মাকৈ আছে। আৰু ইফালে দাদা বাইদেউহঁতে খাব আহিছে, ফ্ৰুট চাট খালে। আৰু ইফালে ঘৰত আহি পালোঁ, আহি কিনে আনবক্সিং কৰি আছোঁ এতিয়া মধুৰিআমৰ কাৰ্টুন। এইটো চাওক, ভিতৰত এনেকুৱাকৈ আহে প্লাষ্টিক পেকেটিঙত, ভিতৰত এনেকৈ সোমাই আহে। আৰু এইবিলাক আমি লাষ্টত মানে বাচিব লাগে এইবিলাক। তো বাচিলোঁ, মই বাচিলোঁ, বাচি কিনে চাওঁ ভিতৰত মোটামুটি 3-4 কিলোমান বেয়া ওলাইছে এইবিলাক মানে বেছিকৈ পকি গৈছে কাৰ্টুনৰ ভিতৰতে। তো উপায় নাই, লছ। আৰু মোৰ মিনি ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।